লগত চলি গিলা শ্বিলঙত ফুৰিব গেছি গাৰ্লফ্ৰেণ্ড আমি আৰু আমি ইয়াতে ভকৰা ছাগালৰ দৰে ইয়াতে বহি আছো এই আখপাত চশমা নাই আখপাত আছে এনেকে বহি আছো দে ভাল দে থাক কি চশমা পিন্ধি আৰু এই আমেৰিকাৰ পৰা মোক এটা আপি দেখাচ্ছি ভাল পোৱা আপিতে বা চশমা এজন নতুনকে আনা জুনি তুনি পিন্ধে নৰে এই নৰা একবাৰ দিছো স্বাগতম জনাইছো আমাৰ ভতিৰাম বাতিৰাম ব্লগ চলে বাকী ডেকা ভিতৰে উমিছিল ৰ'ব তাৰ পৰা আজি পইচা নাই লগত চলি আৰু তাৰ পৰা ভাড়া আনিলে আছি ৰ'ব গাইছ দেখি আছো কিয় পইচা আনিলি ভিডিঅ' কৰি আছে নেকি দেখা নাই 200 টকা ধাৰে লৈছো গাইছ এই আমাৰ জীৱন দেখি না 200 টকা লৈছো ধাৰে লগত চলি বোলে কাম নাই আমাৰ এতিয়া ফুৰিব যাম 200 টকা এতিয়া প্ৰণীতি হোটেল যাম প্ৰণীতি হোটেল বাপ নহয় আমি হেৰিক যাম ৰেডিশ্যন ব্লু এই 200 টকা লৈ সিদিনাতো বিৰিয়ানী নুখুলি আজি খাৱা আজি বিৰি খাবা আৰু বিৰিয়ানীৰ জেগাত কি কা কেনেকুৱা পানী টাংকি কি ধুনীয়া লগা আছে হেৰি গৈছি ন মজা লাগে লগে দিয়াতে আপোনাক কি কম গাইছ ৰাস্তা হৈ গাইছ এটাকে এইটো গোপাল মন্দিৰটো আছে এটা ৰাস্তা হৈ আমাৰ বাকী এখানিত ৰাস্তাত আপোনাৰ এটা ৰাজ হৈ দিয়ক ডাঙৰ আছে আৰু এইবাগে এইটো নতুনকে পানীৰ টাংকিটো বনাইছি গাইছ বহুত মজা লগা আছে আৰু এইগিলা কি মজাকে বনাইছি দেখছি না জানো আপোনাৰ পাৰ্কৰ নিচিনাকে এটা বস্তু আছে গাইছ আৰু এটা ধুনীয়া বস্তু আছে কি ৰকম পানীৰ টাংকিৰ তলত তাই আছে আৰু লগে দিছে এইগিলা চাওক নহয় গেটখন মাৰাই আছে নহ'লে ভিতৰতে সোমাই গ'ল হয় এইগিলা মজাকে ফুল চুল লৈ দিছে আপোনাৰ সেইফালে দেখো গাড়ীত টায়াৰ ধুনীয়াকৈ কালাৰ চালাৰ কৰি থৈ দিছে ৰিক্সা এই গাড়ীত টায়াৰ কেইটি আছে মজা আৰু গাইছিটো কি লিখছে অসমীয়া আৱেগৰ গামোচা এইবেগে আছে বৰ্তমান খোৱা পানীৰ ব্যৱস্থা এইটো গাইছ কিবা মনবেও নৰো না এইটো আপোনাৰ পুৰণি কলীয়া খোৱা পানীৰ ব্যৱস্থা এইটো আপোনাৰ নতুনকৈ বনাইছি তাৰ পৰা আমি গুচি আহিলোঁ তাৰপৰা আমি ক'ত বেলেগত যাওঁ ক'ত যাওঁ ঠিক নাই আৰু এনে বাইকখন লওঁ দেখুৱাব লগা একোৱেই নাই এনে পিছকলে ভালকৈ দেখুৱাম ইয়াৰ পৰা ওলালোঁ আৰু চাই ভাল লাগিল এটা পানীৰ টেংকিত যে শান্তি ভাল লগা বস্তু গৈছে তাৰ কাৰণে যোনে নকৰক ধন্যবাদ আৰু কি কৰি আছা ইয়াতে তেন্তে কি কৰবি যৌৱন আমনি কৰা বয়সত গৰমে আমনি কৰি আছে আমাৰ লগত চলি গিলা শ্বিলঙত ফুৰিব গেছি গাৰ্লফ্ৰেণ্ড আমি আৰু আমি ইয়াতে ভকৰা ছাগালৰ দৰে ইয়াতে বহি আছো এই আখপাত চশমা নাই আখপাত আছে এনেকে বহি আছো দে ভাল দে থাক দেখা কি চশমা পিন্ধি আৰু এই আমেৰিকাৰ পৰা মোক এটা আপি দেখাচ্ছি ভাল পোৱা আপিতে বা চশমা এজন নতুনকে আনা জুনি তুনি পিন্ধে নৰে এই নৰা একবাৰ দিছো পিন্ধি কি মোক দিবি কিন্তু আজি বহুত দাম দিছো চাও আমেৰিকাৰ আপি এটা দিছো 1 crore মান লৈছি না বেছি নেকি মই নাজানো না গাইছ কেনা লাগে আছে ন এই বা তোৰ লগত গ্লাছ অকপাত নাই নেকি এইযোৰ সেইকাৰণেতো কৈছো আমেৰিকাৰ পৰা দেখাচ্ছি তই নৰা এইযোৰ নৰা তই নৰা মই থৈ দিছো গাইছ আমাৰ দেখা যে চশমাটো দেখিলে গাৰ্লফ্ৰেণ্ডে দিছি বোলে আমেৰিকাৰ পৰা আনিছি আকৌ 1 crore টকা চাই লওক বা চশমাটো সেইযোৰ বোলে গাইছ গৰম ঠাণ্ডা পৰি থাকে আৰু তাৰ পৰা ধৰছো এই চশমাযোৰৰ এটা চকু যদি ঠাণ্ডা পৰি থাকে এটা নৰ্মেলত থাকে লাষ্টত মই উল্টে দিওঁ উল্টে দি কিনে এইটো চকু ঠাণ্ডা কৰি ৰাখো আৰু গাইছ কি গৰম দিছে আজি কেইদিনমানৰ পৰা এই মায়াকৰ টাংটোৰ বা কি হৈছে গাইছ দিনটো ঘৰৰ পৰা ওলবা নোৱাৰি গাইছ কটি পুৰি যায় ওলাই আহিছো গধূলি হ'লে যাবাৰ হ'লে ঘৰত গাইছ এই দিয়ক আৰু আমাৰ মানুহ কি হ'ব আমাৰ দৰে মানুহ এচি থকা গাড়ী নাই এই বাইকখনে এতিয়া এচিত গোটেই লৈ যদি ডাঙৰ গাড়ী থাকিলে ডাঙৰ গাড়ীও নাই গাইছ ঠেলাখন আছে ঘৰত আৰু এই বাইকখন আছে আৰু একো নাই গাইছ ঠেলাখনতো পাৰি আমি তিৰপল টানি দিম গাইছ চাই থাকছো ভিডিঅ'টো চশমাটোৰ কেনে লাগছে কমেণ্ট কৰিব দাদা আজি নতুন চেণ্ডেল আনিছিল পাৰ্টি দিনে হতো বাকী বাকী গাৰ্লফ্ৰেণ্ডেও চশমা দিছি আজি পুৰা হিৰো আনে লাগে চেণ্ডেল বা বেলেগ চেণ্ডেল আনিছে চেণ্ডেল আনছো ৰ এইযোৰ কেইলাখ মান লৈছি 350 টাকা লৈছি তাকো পইচা দিয়াই নাই বাকি কৰি আনছো পইচা নাই গাৰ্লফ্ৰেণ্ডে 1 crore টকা চশমা দিছি আৰু তই এইযোৰ বাকি কৰিছ আমেৰিকাৰ পৰা আহিছে তাক মই চিনি নাপাওঁ মই ফোনত কথা পাতো ইংলিছত কথা পাতো কি কৈছে ইংলিছত কিবা ইংলিছত কয় মই আৰু অসমীয়াত কওঁ কি বকছিনো তাই কিবা কয় ফিচিং কয় কিবা বুজিও নাপাওঁ ঠুং ঠাং এইগিলাখান কিবা কানি কৈ থাকে আৰু তই বুজি পোৱা নাই মানে বুজি পোৱা নাই আৰু তুই বুজাই দিব পাৰিবি না তই বোলে ইংলিছ জানা মই চাব লাগিব ৰ মই আগতে পাইছিলোঁ এতিয়া অলপ পাইছোঁ মানে বহুত দিন পঢ়া নাই না এই কথা এতিয়া এটা কাম কৰিম দেই মই ঘৰত যাই তই মোক কি কৈছি কৈ দিবি তোক মই ঘৰত যাই বুজাই দিবি নহয় বুজাই দিম বাকী খেতি পথাৰ এবাৰ বা খেতি কি হয়
এই মাছ আছে পথাৰখনত এই মাছি এই সিঁচি দিয়া দেই বাপ্পা ন বেং নেকি না এইগিলা বেং আই বেং ক'ত মাছ পা মই মাছ বুলি ভাবিছোঁ তই চবতে মাছে দেখি থাকা নেকি তইতো সদায় সদায় ক'তে আই নহয় দেই তইতো সদায় সিচপে নি মোক মাৰা হে বেং এই গাইছ কালিও সিচপে নিছে নি পেলাই মাছ পালোঁ অলপমান কিন্তু কালিও 7টা বাজি গৈছে ঘৰ আহি পাওঁতে এইটোৱেতো কথা ঘৰত গালি বেছি আৰু আজি পা নাযাওঁ মাছ সিচপে সদায় যাব লাগিব মাছ কি গাইছ ক'বলৈ অলপমান পানী আছে সিঁচো কালি গৈছিলোঁ 2টা বজাত ঘৰ আহি পাওক লাগি 7:30 বাজিছে মাছটো পাইছা না মাছ পাইছোঁ 300 টকাৰ মাছ নিছে না নাই মাছটো ডাঙৰ বস্তু নহয় নহয় 300 টকাৰ মাছ একদম দিখা দিছোঁ স্পেচিয়েল কৰি তাতে 300 টকাৰ মাছ বল্লি এটা পাইছোঁ বল্লি মাছ সেইটোৱেতো সেইটো বেছি ডাঙৰ কথা নকবি কিন্তু নখাওঁ তই 7টা বজাত গৈছা মাছ লৈ গৈছা 7টা বজাত মাছটো ঘৰ পাওক লাগি 7:30 বাজিছে তই ক'ৰবাত সোমাইছিলি আৰু ক'ত সোমাম মই তই জানিবি সৌতেৰ ঘৰত সোমাম নেকি মাছ দিবা লাগি আৰু এটা কথা আছে গাইছ কালি এটা আমি ভিডিঅ' বনাইছিলোঁ আপোনালোকক মই কোনোবা চাচি গম পাইছে অলপমান ৰাস্তাক লৈ কথা কৈছিলোঁ কিছুমান মানুহে আমাক লাগ পাই কিনে কৈছে এইগিলা কথা কিয় কওঁ যদি কওঁ ভিডিঅ'টো আপোনালোকে চাব আগৰ ভিডিঅ'টো মেখেলা দাঙি আহা বুলি আছে গোটেইখিনি ভিডিঅ' চাব গম পাব আমি কি কৈছিলোঁ ভাল কৈছিলোঁ না বেয়া কৈছিলোঁ যদি বেয়া কৈছোঁ এটা কমেণ্ট কৰি দিব যদি ভাল কৈছোঁ কমেণ্ট কৰিব বেয়া কৈছোঁ কমেণ্ট কৰিব আমি আৰু বেয়া কথা কি কৈছোঁ ৰাস্তাটো ভাল হ'লে আমাৰো ভাল লাগে ৰাস্তাটো আমাৰ ৰাস্তা নহয় এইটো এটা চুপাৰ ৰাস্তা আমাৰ গাঁৱৰ নহয় এইটো ৰাইজৰ ৰাস্তা চবে সেইটো ৰাস্তা দিয়ে কিন্তু কোনে সেই মাটিখেন্তি বালাখেন্তি যে ফেলাই থৈছে চেংকেবলখেন্তি কাৰো ফেলা মানুহ নাই এতিয়া আনি দিয়া মানুহ আনি দিছে চৰকাৰে আনি দিছে কিন্তু ফেলা মানুহ সেই কথাটো কৰাৰ কাৰণে আমাক কিছুমানে তাৰমানে প্ৰশ্ন কৰিছে চৰকাৰে দিছে এইটোত বেয়া আমি পোৱা নাই চৰকাৰে এইটো দিবই বাকী আমাৰ গাঁৱৰ মানুহখিনি মিলি জুলি পেলাই ৰাস্তাটো অলপ ভাল কৰিব লাগে গাইছ কায়ো ওলাই নাহে আমাক একদিন কৈছিল আমি আহিব গৈছিলোঁ তাৰপিছত আমি লাগালি দুটা আমাৰ তাত ফটো আছে আমি মোটামুটি আধা 6-7 ট্ৰেক্টৰ মাল আমি নি কিনে তাতে থৈছোঁ যেতিয়া মানুহবিলাক ওলাই নাহে আমি একলাই কিয় থ'ম আমাৰোতো দেহাৰ কথা আছে আমি গুচি আহিছোঁ আমি একদিনে ৰাইজৰ ৰাস্তা আমাৰ চোপাটোত লাগিলে আমি ফটোকেইটা লগাই দিব পাৰোঁ মানুহজনত আমি থোৱা আমাৰ ভিডিঅ' আছে আমাৰ চোপাটোত যেখানি মানুহ আছোঁ গোটাই চোপাটোৰে এটা যদি মানুহ এইটো ৰাস্তাটো এতিয়ালৈ গোটাই বৰ্তমান ভালে হৈ গ'ল আকৌ এতিয়া কাও ওলাই নাই আৰু আপোনালোক ৰাস্তাটো দেখোন কেনেকুৱা অৱস্থা এতিয়া দেখোন নাই ঠিকে আছে বৰষুণ একজাক দিবা তাক ৰাস্তা আপোনালোক দেখোন যদি মানুহ আহিব পাৰে গাড়ী চাপানে ফুটবুটি ভাড়া কৰিব লাগিব ফুটবুটি নহয় ই ৰিক্সাত বাহিৰে যদি মানুহ খোজকাঢ়ি আহিব পাৰে আপোনালোকে ভিডিঅ'টো চাব গ'লে আপোনালোকক দেখুৱাম মই কথা দিছোঁ আজি যাতে মানুহ বেয়া পায় আমাক আকৌ কৰিব নোৱাৰে গাইছ আমি আহোঁতে এতিয়া গধূলি হ'ল বাকী ডেকাৰো ঘৰত খেতিৰ কাম চলি আছে বাকী সেইকাৰণে ক'তো যাবও পৰা নাই দূৰে চূৰে বাকী পইচাৰ অলপ প্ৰব্লেম হৈছে পইচা আৰু ধাৰ কৰি কিনে আনি চলি আছোঁ আমাৰ হাতত ইমান পইচা নাই যিহেতু কিবা সৰু সুৰা কাম কৰোঁ কৰি কিনে যি পইচা পাওঁ মাহতে ধাৰ মাৰতে চেভ হৈ যায় ভিডিঅ' এতিয়া মানে একেদিন অলপ সেনেকুৱাই আছে ভাল হোৱা নাই আৰু জানো আমি নিজকে কওঁ যি পাইছোঁ আপোনালোকক দেখাইছোঁ বা কৈছোঁ আমি মনৰ হেৰিত আমাৰ ভিডিঅ'টো চাব যদি ওচৰত ক'ৰবাত ভাল জেগা আছে আমি চিনি নাপাওঁ আপোনালোকে কমেণ্ট কৰিব আমি যাই কিনে আপোনালোকক দেখুৱাম সেই জেগাখিনি ওচৰৰ জেগাত আমি যাম বাৰু ক'ৰবাত বাকী মৰম দিব আপোনালোকে ছাবস্ক্ৰাইবটো বাঢ়াই দিব তেতিয়া আমি অলপ যাব অহা হ'ব দূৰে চূৰে সেইটোৱে দহটা গাইজ ভিডিঅ'টো আজি আশা নি আছিল বাকী ভাল পালি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই